অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী নাহিদ আফ্ৰিনৰ খবৰটো পালেনে? অৱশেষত অসমবাসীৰ অপেক্ষাৰ অৱসান ঘটিল। সামাজিক মাধ্যমত অনুৰাগীসকলে নাহিদ আফ্ৰিনক শুভেচ্ছাৰে উপচাই পেলাইছে। সৰ্বপ্ৰথমে আমাৰ চেনেলৰ তৰফৰ পৰাও নাহিদ আফ্ৰিনক হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। তেন্তে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে বাৰু অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী নাহিদ আফ্ৰিনৰ গান শুনি কেনেকুৱা পায় নিশ্চয়কৈ এটা কমেণ্ট কৰি জনাই দিবলৈ নাপাহৰিব। নাহিদ আফ্ৰিনৰ খবৰটো আহি পৰাৰ পাছতেই অনুৰাগীসকলে সামাজিক মাধ্যমত আশীৰ্বাদ আৰু শুভকামনা জ্ঞাপন কৰিছে। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী নাহিদ আফ্ৰিনে সকলোকে আচৰিত কৰি দিলে এক সুখবৰ। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী নাহিদ আফ্ৰিনৰ কিনো এই ভাল খবৰ, সকলো সবিশেষ আপোনালোকক জনাবলৈ চেষ্টা কৰিম। গতিকে অনুগ্ৰহ কৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে অলপো স্কিপ নকৰাকৈ চাব। ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যোৱাৰ আগতে আপোনালোকক এটা বিনম্ৰ অনুৰোধ যে যিসকল বন্ধু বান্ধৱীয়ে এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী নাহিদ আফ্ৰিনৰ ভাল খবৰটো হ'ল যে তেওঁৰ এটা নতুন গান, আৰু গানটোৰ নাম হ'ল ইতি তোমাৰ মৰমৰ। বন্ধু বান্ধৱীসকল, খবৰটো জানিবলৈ আপোনালোকে কেনেকুৱা পালে? যদি ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ, আৰু যদি নতুনকৈ আমাৰ চেনেলটো চাই আছে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। অন্য এটা নতুন ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ। জয় আই অসম।